আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নানীবাই মাইৰ উৎসৱবাগী দেৰগাঁও মহেশ্বৰী মহিলা সমিতিৰ উদ্যোগত আৰু দেৰগাঁও মাৰোৱাৰী সমাজৰ সহযোগত ইংৰাজী 26, 27 আৰু 28 নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ দক্ষিণ দলজলীয়া গাঁৱৰ দৈনিক বজাৰৰ পথৰ কাষত উলহ-মালহেৰে উদযাপন কৰা হয়। মাহেশ্বৰী সমাজৰ যিখন মাৰোৱাৰী সমাজৰ অন্তৰ্গত মাহেশ্বৰী সমাজে মহিলা সমিতিয়ে আজি তিনিদিনীয়া কাৰ্যসূচী ইয়াত পাতিছে। এই তিনিদিনীয়া কাৰ্যসূচী আছে নানীবাইকো মাইৰো। এইটো এটা ভক্তময় ৰাধা কৃষ্ণ ভগৱানৰ আৰু ভগৱান নৰসিংহ যিখন এটা দুখীয়া মানুহ আছিলে, তাৰ আমাৰ যেনেকৈ অসমীয়াত মামা ভাত যেনেকৈ হয় তেনেকৈ এটা কাৰ্যসূচী আছে। কৃষ্ণ ভগৱানৰ লীলাৰ এটা পাঠ আছে। এই তিনিদিনীয়া কাৰ্যসূচী আমি দক্ষিণ দলদলীয়াত পাতিছোঁ আৰু এইটো 28 তাৰিখে শেষ হ'ব দেওবাৰ দিনা। তিনিদিনীয়া কাৰ্যসূচী আজি আমি প্ৰথম দিনা যিখন আছিলে 11:30 বজাত আমাৰ কলচ যাত্ৰা আছিলে। এই কলচ যাত্ৰাৰ পৰা আমাৰ যিখন যজমান আছিলে 21টা কলচ লৈ পেলাই আমি ইয়াত আহিছিলোঁ। এতিয়া ডেইলি 2:30 বজাত ইয়াত এই কাৰ্যসূচীটো আৰম্ভ হ'ব আৰু 6:30টাত সমাপ্ত হ'ব। লাষ্ট দিন যিখন আছে ইদিনা ভগৱানৰ কৃষ্ণ ইয়াত অৱতাৰ ল'ব। অৱতাৰ লোৱাৰ পাছতে ইয়াত ভগৱানৰ ভগৱানে যিখন কৃষ্ণ অৱতাৰ আহিব আৰু কৃষ্ণ অৱতাৰ আহি পেলাই আমাৰ নানীবাইকো মায়েৰো যিখন সমাপন এইটো কৰিব আৰু এইটো 2:30 বজাত দেওবাৰ দিন 6:30টাত শেষ হ'ব। প্ৰথম দিনা কাৰ্যসূচীত দিনৰ 11:30 সম্পন্ন হোৱা কলচ যাত্ৰাত ভক্তসকলে 31টা কলচ লৈ উদযাপনস্থলীলৈ আহে। প্ৰত্যেক দিনাই দিনৰ 2:30 পৰা সন্ধিয়া 6:30লৈকে কৃষ্ণ ভগৱানৰ নাম কীৰ্তন কৰা হয়। অনুষ্ঠানৰ শেষৰ দিনা প্ৰত্যেকী ভগৱান শ্ৰীকৃষ্ণই প্ৰত্যেকী নানীবাইক প্ৰত্যেকী মাইৰ সমাপন কৰিব। উল্লেখযোগ্য যে ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ এটা অংশ নানীবাই মাইৰ, যিটো ভগৱান শ্ৰীকৃষ্ণৰ নানীবাইৰ প্ৰতি এটা গভীৰ ভগ্নী প্ৰেম কাহিনী। এই কাহিনী মতে নানীবাইৰ কোনো ককাই ভাই নাথাকে আৰু নানীবাইৰ ছোৱালী বিয়া দিবৰ সময়ত ভাতৰ ৰচনা কৰিবলৈ ককাই ভাই তথা কইনাৰ মোমায়েকক প্ৰয়োজন হয়। ককাই ভাই নথকাৰ কাৰণে শাহুৱেক, ননন্দী আদিয়ে নানীবাইক নিন্দা কটাক্ষনা কৰে আৰু কয়, তোৰ ভাত কোনে ভৰিব? নানীবাইয়ে সেইটো কাৰণে ককাই ভাই বিচাৰি থাকে আৰু শেষত ভগৱান শ্ৰীকৃষ্ণক গভীৰভাৱে ভক্তি আৰাধনা কৰিবলৈ ধৰে যে ভগৱান শ্ৰীকৃষ্ণই নিজে ককাই ভাই হৈ জীয়েকৰ বিয়াখনত ভাৰতৰ ৰচনা কৰিব পাৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই 56 কোটি মাইৰ লগত লৈ আহি নানীবাইৰ লগতে অন্যান্য ককাই ভাই নথকা নানীবাইসকলক জীয়েকৰ বিয়া সম্পন্ন হ'বৰ কাৰণে একোজনকৈ মাইৰ অৰ্থাৎ মোমায়েকে সম্পন্ন কৰে। তেতিয়া নানীবাইসকল শাহু, ননন্দী আদিৰ নিন্দা কটাক্ষনাৰ পৰা ৰক্ষা পৰে আৰু তেতিয়াৰ পৰা নানীবাই মাইৰ উৎসৱভাগী পালন কৰি ভগৱান শ্ৰীকৃষ্ণৰ গভীৰ ভগ্নী প্ৰেমৰ কথা গুণানুকীৰ্তন কৰি আহিছে। মাইৰ 3দিনীয়া কাৰ্যসূচীৰে দক্ষিণ দলদলীয়া গাঁৱৰ 2 নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত কৰা হৈছে। এই 3দিনীয়া কাৰ্যসূচীত বেছিভাগ গোটেই আয়োজন মহিলা সমিতি আমাৰ মাহেশ্বৰী মহিলা সমিতি আৰু তাহাঁতৰ লগৰ কলেজীয়া। ইফালে দেৰগাঁও মাৰোৱাৰী সমাজ মাহেশ্বৰী সমাজ লাগি মানে দেহে কেহে লাগি গোটেই আয়োজনটো কৰিছে। মই উদ্যোক্তাসকলৰ বিশেষকৈ সেই মহিলাসকল যিখিনি বেছি কাৰ্যসূচীত লাগি আছে চবেই লাগিছে, কিন্তু বিশেষভাৱে লগাখিনিক মোৰ ফালেদি আন্তৰিক শুভেচ্ছা। এইটো মানে নানীবাই মাইৰত 3দিনীয়া প্ৰগ্ৰাম হয় আমাৰ। এইটো ভগৱান কৃষ্ণৰ প্ৰতি এটা ভণ্টিৰ প্ৰেম। যিটো নানীবাই হয় তাৰ নিজৰ ভাই নাথাকে আৰু তাৰ ছোৱালী বিয়া হওঁতে যিটো ভাতৰ ৰচম হয় এইটো কৰিবলৈ ভাই বিচাৰি থাকে, নহ'লে তাৰ চাচ দেৰাণী এইবোৰ বহুত টানকৈ কৈ থাকে যে তোৰ ভাত কোনে ভৰিব বুলি। তেতিয়া তেওঁ ভগৱান কৃষ্ণৰ লগত আৰদাস কৰিছে বহুত ধুনীয়াকৈ। তেতিয়া ভগৱান কৃষ্ণে নিজে আই 56 কৰোৰৰ মাইৰা তাৰ লগতে লৈ আহিছে আৰু এইটো চাই পেলাই চাচ, ননন্দ, দেৰাণী, জেঠানী চবকে মুখটো বন্ধ কৰাই দিছে
সেইকাৰণে জগততে যিমানজন আছে চবেই ভগৱান কৃষ্ণক নিজৰ ভাই নিচিনা আমি মানো আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালী বিয়া হয় আমিও আৰদাস কৰোঁ ভগৱান কৃষ্ণও আমাৰ ভাইটিৰ লগতে আহে আৰু তেনেকাই ভাগ কৰে এই 3 দিনে কাজিয়া আমাক পুরা মারবাড়ী সমাজক লয়ে কৰি আছোঁ আমি মহেশ্বৰী সমাজ মহেশ্বৰী মহিলা সংগঠনৰ পৰা কৰিছোঁ আৰু আমাৰ মহেশ্বৰী মহিলা সংগঠনৰ সবে মেম্বাৰ বহুত উৎসাহিত আছে এইটো প্ৰগ্ৰাম চাই পেলাই মাজে মাজে যিকেইটা ঝাংকি হৈ আছে এইটোতে ৰাসো কৰিছে আৰু কৃষ্ণ ৰাধা বনিছে নানীবাই বনিছে বহুত ধুনীয়াকৈ কৰি আছে আৰু সবে বহুত খুশ আছে এইটো প্ৰগ্ৰাম চাই পেলাই এনেকা প্ৰগ্ৰাম মাজে মাজে আমাক হৈ যাব লাগে সমাজতে আমাৰ নিজৰ ল'ৰা ছোৱালীক এক বিটকেইটা কৰিলে শিকিব পাৰে অকণমান আৰু ভগৱানৰ প্ৰতি অসীম কৃপা হ'লেই এনেকা প্ৰগ্ৰাম আমি কৰিব পাৰোঁ আৰু গোটেই সমাজৰ সমূহ হ'লে এইটো লগত থাকি কাম কৰিবলৈ ভাল পাইছোঁ বহুত দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।